নমস্কাৰ ডে টু ডে ইনসাইটছলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই নন্দিতা শইকীয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ তীব্ৰ ৰূপ লৈছে আমেৰিকা আৰু ইৰাণৰ সংঘাতে দুই দেশৰ মাজত হৰমুজ প্ৰণালীক নিয়ন্ত্ৰণক লৈ সামৰিক উত্তেজনা বৃদ্ধি পাইছে ইফালে ইৰাণ এৰিব বিচৰা নাই হৰমুজৰ ওপৰত নিয়ন্ত্ৰণ আৰু আনফালে আমেৰিকাক লাগে হৰমুজৰ ওপৰত অধিকাৰ ইমান বেয়া ৰিপিট ইফালে ইৰাণে এৰিব বিচৰা নাই হৰমুজৰ ওপৰত নিয়ন্ত্ৰণ আনফালে আমেৰিকাক লাগে হৰমুজৰ ওপৰত অধিকাৰ ইৰাণে আমেৰিকাৰ বাহৰেইন কুৱেইট আৰু জৰ্ডানত থকা সামৰিক ঘাটিসমূহত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে আৰু তাৰ পাছতেই আমেৰিকাই ইৰাণৰ ওপৰত একাধিক বিমানেৰে আক্ৰমণ চলায় ইৰাণৰ কেএছডি বুছেহৰ আৰু বান্দাৰত থকা নৌবাহিনীৰ ঘাটি জাহাজ মেৰামতি কৰা ঠাই আৰু কেইবাটাও সামৰিক স্থানত আমেৰিকাই বিমান আক্ৰমণ চলায় ইয়াৰ উত্তৰত ইৰাণেও উলুটাই আক্ৰমণ চলায় আমেৰিকাৰ সামৰিক ঘাটি আৰু তেল টেংকাৰক লক্ষ্য কৰি ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন নিক্ষেপ কৰে ইয়াৰ ফলত আমেৰিকাৰ উপসাগৰীয় কেইবাখনো দেশৰ কিছু তেল আৰু শক্তি সম্পৰ্কীয় স্থাপনৰ ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা যায় ইফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু ইৰাণৰ সৈতে থকা বুজাবুজি সমাপ্তি হোৱা বুলি ঘোষণা কৰাৰ লগতে হৰমুজ পথত ইৰাণী জাহাজৰ চলাচল বন্ধ কৰিবৰ বাবে আদেশ দিয়ে আনহাতে ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমৰ মতে আমেৰিকাৰ বিমান আক্ৰমণত দেশখনৰ বহু বিদ্যুৎ কেন্দ্ৰ আৰু বিদ্যুৎ ব্যৱস্থা ক্ষতিগ্ৰস্ত হৈছে ইয়াৰ ফলত বহু অঞ্চলত বিদ্যুৎ যোগান ইতিমধ্যে বন্ধ হৈ পৰিছে যিহেতু হৰমুজ প্ৰণালী বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ তেল পৰিবহণ পথ আৰু এই পথেদি বহু দেশলৈ তেল পৰিবহণ কৰা হয় এই অঞ্চলত বৃদ্ধি পোৱা সংঘাতে বিশ্বৰ অৰ্থনীতি তেল যোগান আৰু বাণিজ্যৰ ওপৰত এক বেয়া প্ৰভাৱ পেলাইছে বৰ্তমান এই সংঘাত সমগ্ৰ বিশ্বৰ দৃষ্টিত আছে এই সংঘাত বৃদ্ধি পাবনে ইৰাণ আৰু আমেৰিকাই আলোচনাৰে সমাধান কৰিব পাৰিবনে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে 14/2 बागची वाला पता नहीं इस घर के लोग क्या खाते हैं बिना किसी मेकअप मिसेस बागची 40+ में इतनी खूबसूरत कैसे दिखती हैं और शादी के 12 साल बाद भी इनका रोमांस तो देखो एजलेस जोईता कभी स्कूल मिस नहीं करती और चीकू उसको कभी चोट नहीं लगती आखिर क्या है इनके खाने में ये घी खाने वाली फैमिली है अन्नपूर्णा घी सिर्फ घी नहीं सुपर घी